হয় তেওঁলোকৰ কিছু মানে সমস্যা আছে যেটো জনজাতিকৰণৰ সমস্যা এটাটো হ'ল এতিয়া চৰকাৰে সান্তালী ভাষাক স্কুলৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এটা পৰ্যায়লৈকে কৰিব লৈছে এতিয়া আহিল স্ক্ৰিপ্টৰ সমস্যা গতিকে এটাৰ পিছত এটা এতিয়া আদিবাসী ডেভেলপমেণ্ট কাউন্সিল হ'ল আশা কৰিছোঁ সেইটোৰ দ্বাৰা বহুখিনি হ'ব জনজাতিকৰণৰ ইছ্যুটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই আছে আৰু এটা প্ৰক্ৰিয়া চলি আছে যে তাত মানে ৰিজাৰ্ভেশ্যন কিবা কিবি এইবিলাক সুকীয়াকৈ সব বস্তু চাই ফালে মিলাই দিব লাগে গতিকে এইবিলাক হ'লে সব হৈ যাব মই ভাবোঁ লাহে লাহে সব হৈ যাব সান্থালী আমাৰ ভাৰতৰ প্ৰাচীন জাতিৰ ভিতৰত এইটো এটা জাতি যেটো প্ৰাচীন ভাষা প্ৰাচীন কলা সংস্কৃতি যদি বলে গাঁও আমি তেতিয়া সান্থালী হয় ভাৰতৰ সভ্যতা সংস্কৃতি যাক লৈ আমি গৌৰৱ কৰোঁ আজিও তেওঁলোকে ভাৰতীয় যি জাতীয় সভ্যতা সংস্কৃতি ৰীতি ৰিৱাজ সেইটো ধৰি ৰাখি আছে বহুতে উন্নয়নৰ নামত ডেভেলপমেণ্টৰ নামত হেৰুৱাই পেলালে কিন্তু সান্থালীয়ে আজিলৈকে ৰাখি আছে আৰু সান্থালীৰ এই সংস্কৃতিটোৱে ভাৰতক মানে বিশ্বৰ দৰবাৰত এটা মানে গৌৰৱ মানে কি কয় গৌৰৱ হিচাপে এটা সবতে পৰিচিত কৰি দিয়ে গতিকে সেই জাতিক লৈ আমি প্ৰাউড কৰিব পাৰোঁ বা আমি প্ৰাউড কৰোঁ এইটো লৈ আজি সদৌ ছাত্ৰ সন্থাৰ 19তম প্ৰতিষ্ঠা দিৱস আৰু 14তম কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন আজি সদৌ ছাত্ৰ সন্থাৰ যি ডেলিগেট সেশন হ'ল ডেলিগেট সেশনত সদৌ ছাত্ৰ সন্থাই এই 70 বছৰে বা স্বাধীনতা পিছৰ পৰাই সাঁওতাল জনগোষ্ঠীক যি অসম চৰকাৰে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে তাৰ বিষয়বস্তু লৈ আজি সদৌ ছাত্ৰ সন্থাৰ ডেলিগেটত বহলভাৱে আলোচনা কৰা হ'ল আৰু আমি এই আলোচনাত কিছুমান কথা অনুভৱ কৰিব পাৰিছোঁ আপোনালোকে জানে যে সাঁওতাল জনগোষ্ঠীক অসম চৰকাৰে চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰিব বিচাৰিছে আৰু সাঁওতালসকলক চাহ জনগোষ্ঠী হিচাপে যদি নামাকৰণ কৰে সেই চৰকাৰে সাঁওতাল জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি সাহিত্য ভাষা সকলো শেষ কৰাৰ এক ষড়যন্ত্ৰ কৰিছে তাৰ বিৰুদ্ধে সদৌ ছাত্ৰ সন্থাই আমি জন্মলগ্নৰ পৰাই প্ৰতিবাদ কৰি আহিছোঁ আৰু অসম চৰকাৰক ক'ব বিচাৰিছোঁ আৰু কৈছোঁ যে সাঁওতাল জনগোষ্ঠীৰ ভাষা পবিত্ৰ সংবিধানৰ অন্তৰ্ভুক্ত ভাষা সাঁওতাল জনগোষ্ঠীৰ ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত ভাষা তাত মাইথালী ডোংৰী বড়ো আৰু সাঁওতালী একেলগে অন্তৰ্ভুক্ত হৈছিলে সেই ভাষাৰ স্থান আজি ইউনিভাৰ্চিটি গৈ পালে কিন্তু সাঁওতালী ভাষাৰ স্থান আজি তাতেই থাকি গ'ল অথচ সাঁওতালসকলক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰি সাঁওতালৰ ভাষাক নিষেধ কৰাৰ ষড়যন্ত্ৰ অসম চৰকাৰে ৰচিছে এই কথাত আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত থকা খিলঞ্জীয়া সাঁওতালসকলৰ ভাষাটো জীয়াই ৰাখিবৰ কাৰণে অসম চৰকাৰে সাঁওতাল জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব লাগে সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান ক্ষেত্ৰত কিন্তু অসম চৰকাৰে নতুনকৈ এমেণ্ডমেণ্ট বিল আনিব নালাগে ইতিমধ্যেই বৃহত্তৰ ভাৰতবৰ্ষৰ যিখিনি অঞ্চলত সাঁওতাল জনগোষ্ঠী বসবাস কৰি আছে সেই অঞ্চলত যিহেতু সাঁওতাল জনগোষ্ঠী ইতিমধ্যেই জনজাতিকৰণ লাভ কৰিছে তাৰ মানে কি অসমত থকা খিলঞ্জীয়া সাঁওতালসকলৰ 5টাকৈ বৈশিষ্ট্য একেবাৰে পৰিপূৰ্ণ 5টাকৈ বৈশিষ্ট্য আমাৰ পৰিপূৰ্ণ আৰু অসম চৰকাৰে আমাক নতুনকৈ জনজাতিকৰণ প্ৰদান কৰাৰ কোনো দৰকাৰ নাই অসম চৰকাৰে অকল সৎ ইচ্ছা কৰিলেই সাঁওতাল জনগোষ্ঠী কিন্তু জনজাতিকৰণ লাভ কৰে কিন্তু অসম চৰকাৰে সাঁওতালসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি অন্য কি প্ৰকাৰে সাঁওতালসকলক শোষণ কৰিব পৰা যায় তাৰহে অসম চৰকাৰে বিবেচনা কৰি আছে তাৰ লগে লগে অসমত থকা সাঁওতালসকলে কিন্তু বনাঞ্চলত বেছিভাগেই বনাঞ্চলত বসবাস কৰে আৰু এই বনাঞ্চলত বসবাস কৰি 75 বছৰে সাঁওতালসকলক গোলামৰ নিচিনা যি শোষণ কৰা হৈছে এই গোলামৰ নিচিনা শোষণ কৰাৰ কথাটো আমি সদৌ ছাত্ৰ সন্থাই অনুভৱ কৰিছোঁ আৰু অনুভৱ কৰি এটা পৰিকল্পনা লৈছোঁ যে অসম চৰকাৰে অসমত নিগাজিত হৈ থকা বনাঞ্চলত থকা সাঁওতালসকলক ভূমিৰ পট্টা নহয় ভূমিৰ অধিকাৰ দিব লাগে ভূমিৰ পট্টা দি সাঁওতাল জনগোষ্ঠীৰ কোনো সমস্যা সমাধান নহয় তাৰ কাৰণে আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ আমাক ভূমিৰ অধিকাৰ দিয়ক যিহেতু সাঁওতালসকলৰ ভূমি প্ৰটেক্টেড ক্লাছৰ ভূমি হয় কিন্তু সেই প্ৰটেক্টেড ক্লাছৰ থকা ভূমিখিনি আজিৰ দিনত পানীৰ দৰত বিক্ৰী হৈছে কোনোবা মদৰ দৰতে বিক্ৰী কৰিছে আৰু এই প্ৰটেক্টেড ক্লাছৰ তাৰ মানে অৰ্থ কি সেই জনগোষ্ঠীৰ ভূমিৰ যদি সংৰক্ষিত নহয় অকল চাৰ্কেল অফিচত লিপিবদ্ধ আছে যে সাঁওতালসকলৰ প্ৰটেক্টেড ক্লাছৰ ভূমি কিন্তু এই ভূমি কোনো কাৰণতে অসম চৰকাৰ সংৰক্ষণ কৰিব বিচৰা নাই আমি সদৌ ছাত্ৰ সন্থাই অসম চৰকাৰক আহ্বান জনাইছোঁ এই বৰ্তমান সময়ত যি নিৰ্বাচনৰ সময় সেই নিৰ্বাচনৰ সময়ত আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে সাঁওতাল জনগোষ্ঠীৰ ভূমিৰ
যি সমস্যা সেই সমস্যা সমাধান হ'ব লাগিব চাওতাল জনগোষ্ঠীৰ ভাষাৰ এই ভাষাৰ সমস্যা সমাধান হ'ব লাগিব আৰু চাওতালসকলৰ জনজাতিকৰণৰ বিষয়টো অসম চৰকাৰে 6 জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰি বাৰম্বাৰে ৰাজনীতিৰ আওতাত আনি সেই জনগোষ্ঠীক শোষণ কৰাৰ সেই ব্যৱস্থা কিন্তু অসম চৰকাৰে শেষ কৰিব লাগিব আৰু চাওতাল জনগোষ্ঠী অধ্যুষিত অঞ্চলত যদি যাবলৈ হয় এই ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ আৰু জনজাতিকৰণৰ অধিকাৰ সেই প্ৰদান কৰাৰ পিছতহে অসমৰ যি ৰাজনীতি প্ৰেক্ষাপটত অসম চৰকাৰে পদাৰ্পণ কৰক।